অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি। ৩ নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগম আৰু বালাপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সানিয়াৰা খাতুনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি। ১৩ নং বালাপাৰা গাঁও পঞ্চায়তৰ সদৰ বালাপাৰা বজাৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়। কাৱৈমাৰী ২ নং ব্লক নিবাসী যুৱ সমাজ কৰ্মী আব্দুল আজিজ আলীয়ে আনুষ্ঠানিকভাৱে ৰঙা ফিতা কাটি উদ্বোধন কৰে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়, অসম গণ পৰিষদ দলৰ বজালী জিলাৰ সভাপতি জিন্তু চৌধুৰী, ভাৰতীয় জনতা পাৰ্টিৰ পাটাচাৰকুছি মণ্ডল সভাপতি ৰাজীৱ শৰ্মা, ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলাৰ উপ সভাপতি নৱকুমাৰ মেধিৰ লগতে দলীয় নেতাকৰ্মী আৰু স্থানীয় ৰাইজ। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়ে বালাপাৰা গাঁও পঞ্চায়তত ৯৫% ভোট এইবাৰ মিত্ৰজোঁটৰ জিলা পৰিষদৰ প্ৰাৰ্থী নবীৰণ বেগম আৰু আঞ্চলিক সদস্য পদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সানিয়াৰা খাতুনক দিবলৈ ৰাইজক আহ্বান জনায় নেতাগৰাকীয়ে। ৰাইজৰ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে অসম গণ পৰিষদ দলৰ ৩ নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগম আৰু আঞ্চলিক সদস্য পদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সানিয়াৰা খাতুনে বুলি ভাষণত উল্লেখ কৰে নেতাগৰাকীয়ে। আজি আমি যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ জিলা পৰিষদৰ কাৰ্যালয় আমি মুকলি কৰিছোঁ। আমাৰ হাতীনাপুৰ পঞ্চায়তত যোৱাকালি 2টা কাৰ্যালয় আমি মুকলি কৰিছোঁ আৰু আজি আমাৰ বালাপাৰা পঞ্চায়তত এই মুখ্য কাৰ্যালয়টো আমি উদ্বোধন কৰিলোঁ আৰু উদ্বোধন কৰি ৰাইজক আমি আহ্বান জনালোঁ। আৰু এই অঞ্চলৰ ৰাইজৰ এটা নতুন উৎসাহ উদ্দীপনা আছে, কাৰণ সমষ্টি পুনৰ্গঠনৰ জৰিয়তে এই অঞ্চলটো এই বালাপাৰা পঞ্চায়তখন বজালী জিলালৈ গৈছে, বজালী সমষ্টিলৈ গৈছে আৰু নতুনকৈ পঞ্চায়তখনৰ নাম মধ্যবাগাৰ পৰা আহি বালাপাৰা পঞ্চায়ত হৈছে। স্বাভাৱিকতে এই অঞ্চলৰ ৰাইজৰ কিছু দাবী আছে, কিছু আকাংক্ষা আছে আৰু সেইকাৰণে এই দাবী আৰু আকাংক্ষাৰ কাৰণে মন্ত্ৰী মহোদয় ৰঞ্জিত দাস ডাঙৰীয়া ইতিমধ্যে আমাৰ এই অঞ্চলত আহি আছে আৰু ২৬ চনত এই অঞ্চলটো বজালী বিধানসভা সমষ্টি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাইজে। গতিকে এই অঞ্চলৰ উন্নয়নৰ ৰাস্তাটো ইতিমধ্যে তৈয়াৰ হৈছে, দিছপুৰলৈ যোৱাৰ পথ প্ৰশস্ত হৈছে। এটা সময়ত অবিভক্ত সৰুক্ষেত্ৰী সমষ্টি আছিল আৰু সেইকাৰণে ৰাইজৰ পাৰ ভঙা উৎসাহ যে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব। মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ প্ৰতীক জিলা পৰিষদো ভোট দিব হাতীত আৰু কাউন্সিলৰতো ভোট দিব হাতীত। গতিকে ৰাইজৰ উৎসাহ উদ্দীপনাক আমি সন্মান জনাইছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ মানুহ আমাৰ হিন্দু, মুছলমান, বড়ো, কছাৰী, বঙালী আমি বিভিন্ন জাতি উপজাতি ইয়াত বসবাস কৰি আছোঁ আৰু ৰাইজৰ মাজত এতিয়া হিন্দু মুছলমান এই কথাটো ইয়াত নাই। আমি সকলো একাকাৰ হৈ গৈছোঁ, আমি সকলো ভাতৃত্বৰ এনাজৰীৰে বান্ধ খাইছোঁ আৰু সকলোৱে এক হৈ কেৱল উন্নয়নৰ স্বাৰ্থত এই অঞ্চলত ৭০ বছৰে ৭৫ বছৰে এই অঞ্চল যে উন্নয়ন নহ'ল ৰাজনৈতিকভাৱে, এই কথাটোৰ প্ৰতিবাদতে ৰাইজে একসাথে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি আমাৰ আজি বিশ্বাস হৈছে।